তো শান্তিটো আমাৰ যোৱা বছৰ 20 বছৰ এই 2020ৰ আগলৈকে আমি 100% শান্তি হোৱা বুলি ক'ব নোৱাৰিছিলোঁ। আজি প্ৰমোদ বড়ো ডাঙৰীয়া চিফ হোৱাৰ লগে লগে বিটিআৰত আমি সমান্তৰালে গোটেই সমষ্টিত তেনেকুৱাকৈ আমাৰ কামবোৰ হৈ আছে। বিজেপিৰ নেতৃবৃন্দই যিটো প্ৰতিশ্ৰুতি দিয়ে সেইখিনি যে পৰিপূৰ্ণ হয় এতিয়া একদম তলৰ সাধাৰণ ৰাইজলৈও এইটো গম পোৱা হৈছে। আগতে এনেকুৱা আছিলে যে প্ৰাৰ্থীক আমি ঘৰৰ পৰা মাতি আনিব লাগিছিলে, তথাপি প্ৰাৰ্থী ওলাই আহিব নোখুজিছিলে। বহুত সমস্যা এনেকুৱা আছিলে। BPF আৰু GSPৰ মিত্ৰতা এই সন্দৰ্ভত কি দৃষ্টিভংগী? আমাৰ ইণ্ডি গঠবন্ধনৰ নিচিনা একদম লাষ্টৰ ঘৰটো যদি আপুনি যায় ফৰেষ্ট ৰিজাৰ্ভ ভিলেজ, তাতেও আপোনাৰ খোৱা পানীৰ টেপ লগোৱা আছে আৰু তাতেও আপোনাৰ কাৰেণ্ট আছে আৰু PMI ঘৰ আছে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছন এণ্ড ভিছন আছে। তো সেইমতে আজি সকলো জাতি জনগোষ্ঠীক লৈ কিনে তেখেতে কাম কৰিব বিচাৰি আছে। এবার বিটিআর সরকার NDA সরকার। বিটিআৰৰ পৰিষদীয় নিৰ্বাচন সমাগত আৰু তাকে লৈ পেলাই তপত হৈ উঠিছে মৰুভূমিৰ ৰাজনীতি। আৰু বিশেষকৈ এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে যিকেইটা সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰে তাত অকলে কোনো দলৰ সমৰ্থন নোলোৱাকৈ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি কৈছে। তাৰ উপৰিও হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়ো দুয়োগৰাকীক লৈ পেলাই বিজেপিয়ে বিটিআৰ ৰাজনীতিত আগবাঢ়িম বুলি কৈছে। গতিকে এই গোটেই বিষয়বিলাকৰ লগে লগে বিটিআৰ ৰাজনীতি অতিকে আকৰ্ষণীয় হৈ পৰিছে। তাৰ উপৰিও অসম গণ পৰিষদেও ইতিমধ্যে 10টাকৈ সমষ্টিত প্ৰাৰ্থী দিয়াৰ কথা ঘোষণা কৰিছে। মোৰ সৈতে আছে ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া। তেখেত হৈছে বিটিআৰৰ বৰ্তমানৰ টুৰিজিম বিভাগৰ তেওঁ EM। কিন্তু তাতকৈও গুৰুত্বপূৰ্ণ কথা হৈছে নাগ্ৰিজুলি যিটো পৰিষদীয় সমষ্টি, সেই নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ তেখেত হৈছে পাৰিষদ, তেখেত হৈছে MCLA আৰু বিজেপিৰ প্ৰধান ইয়াত ভেটি গঢ়োতা মানুহজন বুলিয়েই ক'ব পাৰি ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া। কাৰণ তেখেত হৈছে প্ৰথম বিজেপি দলৰ পৰা নিৰ্বাচিত, বিটিআৰ পূৰ্বৰ BTC আছিলে, BTCৰ পৰিষদলৈ নিৰ্বাচিত প্ৰথমগৰাকী পাৰিষদ হৈছে ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া। মই স্বাগতম জনাইছোঁ আপোনাক। কেনে চলিছে নিৰ্বাচনৰ প্ৰস্তুতি, কেনে চলিছে? খুব ভাল। প্ৰথমে আপোনাৰ দৰ্শকসকলকে মই নমস্কাৰ জনাইছোঁ। প্ৰথমতকৈ আপোনালোকে জানে 2015 চনত প্ৰথমবাৰ BTADত বিজেপি 40টা সমষ্টিত প্ৰাৰ্থী দিছিলে। 40টা সমষ্টিৰ ভিতৰত দুৰ্ভাগ্যই কওক না ভাগ্যই কওক, যিয়ে নহওক আমি ভাগ্য বুলিয়ে কওঁ যে প্ৰথমবাৰ বিজেপিৰ আপোনাৰ বীজ ৰোপণ হৈছিলে নাগ্ৰিজুলি সমষ্টিত। আৰু মই অকলে আছিলোঁ তেতিয়া। আকৌ 16 চনত আমাৰ BPFৰ লগত মিত্ৰতা হ'ল। তো BPFৰ লগত আমাৰ ৰাজ্যত মিত্ৰতা হ'ল। তেনেকুৱাকৈ 5টা বছৰ মই MCLA হৈ থাকিলোঁ। দ্বিতীয়বাৰ আকৌ 2020 চনত আকৌ দ্বিতীয়বাৰৰ কাৰণে মই টিকেট পালোঁ, আকৌ প্ৰতিদ্বন্দ্বিতা হ'ল। এইবাৰ আমি 26টা সমষ্টিত কেণ্ডিডেট ৰূপায়ণ কৰিছিলোঁ। 26টাৰ পিছত আমি 9টা সমষ্টি আমি জিকিবলৈ সক্ষম হৈছিলোঁ। বিজেপিৰ এতিয়া অৱস্থা সাংঘাতিক ভাল, কাৰণ দুবাৰকৈ তেওঁলোকে ৰাজ্য শাসন কৰিছে। দিল্লীতো তেওঁলোকৰ তৃতীয়খন চৰকাৰ চলি আছে। সেইফালৰ পৰা বিজেপিলৈ সকলোৱে যাব বিচাৰে। এতিয়া বিজেপিৰ প্ৰতি আকৰ্ষণ বেছি আৰু সমান্তৰালকৈ বিজেপিত টিকেটৰ দাবীদাৰো বহুত বেছি। আপোনাৰ নাগ্ৰিজুলি সমষ্টিটো এইবাৰ আপোনাৰ উপৰিও আৰু টিকেটৰ দাবীদাৰ ওলাইছে। কি আশা কৰে? এইটো আমাৰ খুব ভাল লক্ষণ। খালি মোৰ সমষ্টি বুলি নহয়, এতিয়া আগতে এনেকুৱা আছিলে যে প্ৰাৰ্থীক আমি ঘৰৰ পৰা মাতি আনিব লাগিছিলে, তথাপি প্ৰাৰ্থী ওলাই আহিব নোখুজিছিলে। বহুত সমষ্টি এনেকুৱা আছিলে। আজি নাগ্ৰিজুলি সমষ্টিত প্ৰাৰ্থী সকলোৱে ওলাই আহিব বিচাৰিছে বিজেপিৰ পৰা। তাৰ মানে এইটো বুজায় যে আমাৰ সাংগঠনিক ভেটিটো কিমান শক্তিশালী। নাগ্ৰিজুলিত আমাৰ পাৰ্টিটো কিমান শক্তিশালী। আজি দেখা পাব যিটো সমষ্টিত বেছি কেণ্ডিডেট ওলাই আহে সেইটো সমষ্টিত তাৰমানে তেওঁলোকৰ সাংগঠনিক ভেটিটো বেছি মজবুত। এইটোকে বুজায়। তাৰমানে আমি গোটেই বিটিআৰতে আমি ক'বলৈ গ'লে নাগ্ৰিজুলি সমষ্টি নম্বৰ 1ত আছিলোঁ, বৰ্তমানো আছোঁ সাংগঠনিকভাৱে আৰু ভৱিষ্যতলৈও থাকিম। এইবাৰ কিমান সমষ্টি আহিব বুলি পেলাই ভাবে? কাৰণ আপোনালোকৰ ৰাজ্যিক সভাপতিয়ে কৈছে যে এইবাৰ বিটিআৰত বিজেপিয়ে অকলে নিৰ্বাচন খেলিব। কেৱল প্ৰমোদ বড়োৰ ছিটটোত আৰু হাগ্ৰামা মহিলাৰীৰ ছিটটোত তেওঁলোকে প্ৰাৰ্থিত্ব নিদিয়ে। বাকী আটাইবোৰ সমষ্টি ধৰি লওক, যিহেতু 40টা সমষ্টি, বাকী 38টা সমষ্টিতে বিজেপিয়ে প্ৰাৰ্থিত্ব দিব বুলি পেলাই আশা কৰিব পাৰি। গতিকে এইবাৰ বিজেপিৰ ৰিজাল্ট কেনেকুৱা ধৰণৰ হ'ব পাৰে বুলি ভাবে, বা সামগ্ৰিকভাৱে এইবাৰ নিৰ্বাচনী প্ৰেক্ষাপটটো কেনেকুৱা হ'ব? যোৱাবাৰো আমি 9টা ছিট জিকিছিলোঁ। তাৰপিছত আৰু বেলেগ বেলেগ পাৰ্টিৰ পৰা আমাৰ বিজেপিৰ আদৰ্শ দেখা পাই অন্য দলৰ পৰা আহি কিনে আমাৰ প্ৰাৰ্থীসকল আমাৰ লগত যোগদান দিলে। তো সেনেকুৱাকৈ চাবলৈ গ'লে আজি আমি 14জন নিৰ্বাচিত প্ৰতিনিধি আছোঁ। তো আৰু এই 14জন নিৰ্বাচিত প্ৰতিনিধিয়ে তেওঁলোকৰ সমষ্টিত যে কামখিনি কৰিছে, যিটো যোৱা 5 বছৰ আগত BPFৰ সময়ত সম্ভাৱনা নাছিলে। তেতিয়া আমি মিত্ৰজোঁট আছিলোঁ, কিন্তু তেনেকুৱা সমষ্টিত তেনেকুৱাকৈ একো কাম কৰিব পৰা তেনেকুৱা সুযোগবোৰ নাছিলে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া
চিফ হোৱাৰ লগে লগে বি টি আৰত আমি সমান্তৰালে গোটেই সমষ্টিত তেনেকুৱাকৈ আমাৰ কামবোৰ হৈ আছে। তাৰোপৰি মুখ্যমন্ত্ৰী আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বি টি আৰত খুব ধুনীয়া এটা পৰিৱৰ্তন আমি দেখা পাইছোঁ। বিশেষকৈ আমাৰ যি উন্নয়নৰ আশা আমি যোৱা 40টা বছৰে আমি ভুগিছিলোঁ। সাধাৰণ ৰাস্তা ঘাট আপোনালোকে দেখাই পাইছে, এতিয়া আহোঁতে হয়তো গম পাইছে বিভিন্ন ব্ৰিজৰ ওপৰত দি আহিছে, পকী ৰাস্তাৰ ওপৰত দি আহিছে, যিটো আপোনাৰ 5 বছৰ আগত সম্ভৱ নাছিলে। তো আজি দুটা ব্ৰিজ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে মোৰ ইলেকশ্যনৰ কেম্পেইনৰ সময়ত, আমাৰ মটঙা নদীৰ ওপৰত আৰু বাল্টি নদীৰ ওপৰত। তো দুটা নহয়, তেখেতে 3টা ব্ৰিজ দিলে। তো এইটো আমাৰ বিজেপি নেতৃবৃন্দই যিটো প্ৰতিশ্ৰুতি দিয়ে সেইখিনি যে পৰিপূৰ্ণ হয়, এতিয়া একদম তলৰ সাধাৰণ ৰাইজলৈও এইটো গম পোৱা হৈছে, সকলোৱে বুজি পোৱা হৈছে। যিখিনি আমি প্ৰতিশ্ৰুতি দিছোঁ সেইখিনি আমি কৰি দেখুৱাইছোঁ উইদিন টাইম। আগৰ দিনত হৈছিলে প্ৰতিশ্ৰুতি দিছে, বছৰ গ'ল, আমাৰ নাগৰিজুলিৰ পৰা তামোলপুৰ যোৱা ৰাস্তা আমি 30টা বছৰ ভুগিলোঁ। চৰকাৰ কিমান আহিল কিমান গ'ল, কংগ্ৰেছ থাকিলে বি পি এফ থাকিলে মিত্ৰতা, কিন্তু বাটটো কেতিয়া হৈ উঠা নাছিলে। আজি 16 চনত আমাৰ চৰকাৰ অহাৰ পিছত আমাৰ ইউ টি ৰোডৰ পৰা লৈ ইপিনে লিংক ৰোড আপোনাৰ মচলপুৰ এতিয়া ওলাবগৈ, বিভিন্ন আছাম মালাত ৰাস্তাখিনি হৈ আছে। আৰু বি টি আৰ অঞ্চলত আমি 3টা ইঞ্জিনৰ চৰকাৰ বুলি কওঁ। ইয়াতো আমি বি টি এ ডিত আমি নৰ্মেল যিটো ষ্টেট গভৰ্ণমেণ্টে যিখিনি MLA সমষ্টিত যেনেকুৱাকৈ খৰচ কৰে সেইখিনিতো আমি কৰি আছোঁ। তাৰ উপৰি বি টি এ ডিক আমি 900 কোটি টকা যিটো ফাণ্ড দিওঁ, SOP দিয়া হয় আমাৰ ষ্টেটৰ পৰা, সেইখিনি আমাৰ এড অন এডভান্টেজ। তাৰোপৰি আমাৰ বিভিন্ন চেণ্ট্ৰেল স্কিম আৰু ষ্টেট স্পেচিয়েল স্কিমবোৰ সেইখিনিও আমাৰ একদম দূৰলৈকে আপোনালোকে দেখা পাইছে। ইয়াতে গোটেইখিনি আমাৰ চেণ্ট্ৰেল স্কিম ষ্টেট স্কিমখিনি আমি ইয়াতে কৰিব পাৰিছোঁ। একদম লাষ্টৰ ঘৰটো যদি আপুনি যায়, য'ত ফৰেষ্ট ৰিজাৰ্ভ ভিলেজ, তাতেও আপোনাৰ খোৱা পানীৰ টেপ লগোৱা আছে আৰু তাতেও আপোনাৰ কাৰেণ্ট আছে আৰু PMY ঘৰ আছে। আপুনি লাষ্ট ঘৰটো যদি পাহাৰপুৰৰ ওপৰত যায়, তাৰ পিছত পালে আমাৰ ভূটান বৰ্ডাৰ, ইণ্টাৰনেশ্যনেল বৰ্ডাৰ। তো তাৰলৈকে যদি আজি উন্নয়ন JJM আহি পাইছে, আজি পকী ঘৰ আহি পাইছে, আজি অৰুণোদয় আহিব, আজি চাউল পাই আছে, ইলেক্ট্ৰিচিটি পাই আছে, ইয়াতকৈ ভাল পৰিৱেশ আৰু কি হ'ব পাৰে। ইয়াৰ আগতে যিটো পৰিৱেশ আছিলে আমাৰ এইবোৰ অঞ্চলত ডিষ্টাৰ্ব এৰিয়া আছিলে। তো মানুহে সেইটোৱে সুধিব বিচাৰিছোঁ যে বৰভূমিৰ কিন্তু প্ৰধান ইছ্যুটোৱে আছিলে শান্তি। 3খনকৈ শান্তি চুক্তি হৈ গৈছে, বি টি আৰ চুক্তিখন শেষ চুক্তি। স্থায়ী শান্তিৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে বুলি ক'ব পাৰিনে? নিশ্চিতভাৱে যোৱা 5টা বছৰ আপোনালোকে দেখাই পাইছে, আমি চবতকৈ ডাঙৰ ভুক্তভোগী, যিহেতু আমি এই সীমাৱৰ্তী অঞ্চলত আছোঁ। আৰু কাউলিৰ নাম আপোনালোকে জানে, বিভিন্ন সময়ত বিভিন্ন টাইমত বিভিন্ন ধৰণৰ সংঘাতখিনি হৈছে। এটা মুভমেণ্ট বহুত দীঘলীয়া সময়লৈকে চলিছে। তো শান্তিটো আমাৰ যোৱা বছৰ 20 বছৰ, এই 2020ৰ আগলৈকে আমি 100% শান্তি হোৱা বুলি ক'ব নোৱাৰিছিলোঁ। তাৰ কিছুমান এক্সাম্পল আমি দেখা পাওঁ যে আমাৰ লোকেল বজাৰবোৰ 5টা বজাৰ পিছত টোটেল শ্বাটডাউন। আমাৰ কোকৰাঝাৰ নিচিনা চহৰত, যিটো আমাৰ কেপিটেল চিটি বুলি কওঁ, 6টা বজাত আপুনি, মই MCLA 5 বছৰ থাকিছোঁ, গৈছোঁ, 6টা বজাৰ পিছত কোনো দোকানপাট খোলা নাথাকে, চব বন্ধ হৈ যায়। তো আজি সেইবোৰ জেগাত 10টালৈকে 11টালৈকে দোকানপাট খোলা থাকে, তাৰমানে শান্তি আহিছে। মই যদি টুৰিজিম পইণ্ট অফ ভিউ কওঁ, আজিৰ পৰা 5 বছৰ আগত যিটো টুৰিষ্ট ফ্ল' আছিলে আমাৰ বি টি আৰ অঞ্চলত, আৰু আজিৰ তাৰিখত 2023-24 আমাৰ যিটো লাষ্ট ইয়েৰৰ টুৰিষ্ট ফুটফল হৈছে, সেইটো মোৰ দেন ডাবল লাষ্ট 2 years আগতে যিমানখিনি আছিল তাৰ দুগুণ হৈছে। তাৰমানে কি, ইয়াতে শান্তি আহিছে। আজি ফৰেইন টুৰিষ্টৰ পৰা লৈ আজি আমাৰ লোকেল টুৰিষ্ট বা আমাৰ অসমৰ গুৱাহাটীৰে বহুত মানুহ আজিলৈকে হয়তো বি টি আৰত ফুৰিব অহা নাই এজ এ টুৰিষ্ট হিচাপে। তো বি টি আৰত যে টুৰিজিম ইমান পচিবিলিটি আছে, এইটো আমাৰ অসমৰ গোটেই মানুহে গম নাপায়। তো এইটো লাহে লাহে গম পোৱা হৈছে। এতিয়া আমাৰ ডিপাৰ্টমেণ্টৰ তেনেকুৱাকৈ প্ৰত্যেকটা ডিপাৰ্টমেণ্টে খুব ভিগৰাছলি কাম কৰি আছে, চব দায়িত্ব লৈ কিনে EM সকলে কাম কৰি আছে। আৰু তেনেকুৱাকৈ আমাৰ চব বিভাগতে আমাৰ ইনক্ৰিজ হৈছে, আমাৰ আউটপুট ইনক্ৰিজ হৈছে, আমাৰ এতিয়া ৰেভিনিউ ইনক্ৰিজ হৈছে। আমাৰ যিহেতু ৰেভিনিউ ডেফিচিট আমাৰ আগৰ পৰাই কাউন্সিল আছিলে, লাহে লাহে আমি ৰেভিনিউখিনি আগবঢ়াই গৈ আছোঁ। আমাৰ এগ্ৰিকালচাৰ ৰেভিনিউ আগৰ বছৰতো যদি চায় তেতিয়াহ'লে তাৰ ডাবল হৈ গ'ল এইবাৰ এগ্ৰিকালচাৰ ৰেভিনিউৱে। তো তেনেকুৱাকৈ আমাৰ ফৰেষ্ট ৰেভিনিউ, আমাৰ টুৰিজিম ৰেভিনিউ, এইবোৰ আমাৰ বাঢ়ি আহিছে। তাৰমানে উই আৰ ইন প্ৰস্পেৰিটি ছাইড। তো এইটোৱে পিচ থকাৰ কাৰণেহে এইখিনি হ'বলৈ সম্ভৱ হৈছে। বিভিন্ন কোম্পানীবোৰ আহি আছে, এডভান্টেজ টুৰো কেইটামান কোম্পানী আছে, আমাৰ আদানী গ্ৰুপ আহি আছে। তো আমাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ পৰা লৈ, টুৰিজিমৰ পৰা লৈ, এগ্ৰিকালচাৰৰ পৰা লৈ, ইচ এণ্ড এভৰি ডিপাৰ্টমেণ্ট বা ইচ এণ্ড এভৰি ৱেত আমাৰ বি টি আৰত একটা আমূল পৰিৱৰ্তন আহিছে এতিয়া।
আপুনি যেতিয়া নাগৰিজুলিৰ পৰা প্ৰথমবাৰ 2015 চনত যেতিয়া প্ৰথম নিৰ্বাচিত হৈছিলে তেতিয়া হাগ্ৰামা মহিলাৰী BPFৰ তাত চৰকাৰ আছিলে তাৰ পৰৱৰ্তী সময়ত তেতিয়া আপুনি MCLA আছিলে এতিয়া দেখা গ'ল যে 2020ত যিটো নিৰ্বাচন হৈ গ'ল তাত প্ৰমোদ বড়োৰ চৰকাৰ হ'ল আপুনি এতিয়া EM হ'ল মই যদি সুধোঁ এতিয়া সাংঘাতিক ধৰণে অসমৰ ৰাজনীতিত এটা চৰ্চিত বিষয় বিশেষকৈ আপোনালোকৰ দলেও কৈছে যে হাগ্ৰামা আৰু প্ৰমোদ বড়ো দুইজনকে লৈ পেলাই এইবাৰ নিৰ্বাচনত আগবাঢ়িব হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়ো কোনজন শ্ৰেষ্ঠ যদি আপোনাক সুধোঁ শ্ৰেষ্ঠ প্ৰত্যেকজন মানুহে শ্ৰেষ্ঠ হয় আপুনি আপোনাৰ এটা অভিজ্ঞতা মতে আপোনাক যেতিয়া সাংবাদিক বুলি যি কওঁ কোনজন সাংবাদিক শ্ৰেষ্ঠ সাংবাদিক সকলোৱে শ্ৰেষ্ঠ হয় চবৰে নিজৰ নিজৰ এটা কেপাচিটি আছে নিজৰ নিজৰ এটা ৱে আছে হাগ্ৰামা মহিলাৰী সেইটো সময়ত যি কৰিব লগা আছিল তেখেতে কৰিছে আজি প্ৰমোদ বড়ো ডাঙৰীয়া যি কৰিব লগা আছিল তেখেতে কৰি আছে কিন্তু তেখেতৰ দুজনৰ মিছন এণ্ড ভিছন আমি যদি চাবলৈ যাওঁ তো ফাৰ মোৰ বেটাৰ আগতকৈ এতিয়া আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ মিছন এণ্ড ভিছন আছে তো সেইমতে আজি সকলো জাতি জনগোষ্ঠীক লৈ কিনে তেখেতে কাম কৰিব বিচাৰি আছে 26টা কমিউনিটি আমি ভিছন ডকুমেণ্ট ওলাইছোঁ আৰু আমাৰ ভিছনটো এনেকুৱা আছে নেক্সট 5 ইয়াৰ আমি কি কৰিম প্ৰত্যেকটা ডিপাৰ্টমেণ্টক আমি লৈছোঁ আমি যে আপোনালোকৰ মিছন ভিছন নেক্সট 5 ইয়াৰ্ছ কি আছে ইলেকশ্যন আহিব যাব আজি কোনোবা EM হ'ব কোনোবা MCL হ'ব বাট গভৰ্ণমেণ্ট শুড হেভ চাম মিছন এণ্ড ভিছন লাষ্ট 5 ইয়াৰ্ছ পিছত আমি কি হ'ব নেক্সট 10 ইয়াৰ্ছ পিছত আমাৰ BTR কোনটো পদত যাব কোনটো ৰাস্তাত যাব ইণ্ডিয়া তেতিয়ালৈকে কিমান আগবাঢ়ি যাব তো আমি তেওঁলোকৰ লগত আগবাঢ়িব পাৰিম নাই ষ্টেট আমাৰ সব SDC গ'লবোৰ ষ্টেটে যদি ফুলফিল কৰিব পাৰে আমাৰ BTR কিয় পিছত পৰি থাকিব মানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এওঁলোক দুজনৰ লগত তুলনামূলকভাৱে এওঁলোকৰ লগত যে তুলনা কৰিব পাৰি প্ৰমোদ বড়ো এজন ভিজনেৰী বুলি আপুনি ক'ব বিচাৰে নিশ্চিতভাৱে আজি তেখেতে আমাৰ মাননীয় মোদীজীক পূজনীয় হিচাপে মানে আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ প্ৰত্যেকটো বস্তুত যিখিনি তেখেতে আইডিয়াবোৰ দিয়ে তেখেতে ধুনীয়াকৈ লয় আৰু তেনেকুৱাকৈ এটা ধুনীয়া তালমিলত আমাৰ চৰকাৰখন চলি আছে তো আমাৰ যিটো মোদীজীৰ ভিছন আছে মিছন আছে সেইটো আমাৰ BTRতো মিছন ভিছন সেই হিচাপে আমি কৰি আছোঁ মই শেষ প্ৰশ্ন বেছি সময় নলওঁ আপোনাৰ পৰা এইবাৰ দেখা গৈছে যে BJPয়েতো দিবই আপোনাৰ যদি নাগৰিজুলি সমষ্টি প্ৰাৰ্থিত্ব ঘোষণা কৰিবলৈ বাকী আছে কিন্তু দেখা গৈছে যে 10টাকৈ যি পৰিষদীয় সমষ্টিত এবাৰ অসম গণ পৰিষদে প্ৰাৰ্থী দিব তাত আপোনাৰ নাগৰিজুলি সমষ্টিও আছে ইফালে দিছপুৰত BJPৰ মিত্ৰ দল হিচাপে আছে অসম গণ পৰিষদ সেই অসম গণ পৰিষদে নাগৰিজুলিটো এবাৰ প্ৰাৰ্থী দিব বা আন 10টা সমষ্টিত প্ৰাৰ্থী দিব এই সন্দৰ্ভত কিবা যিহেতু মিত্ৰ দল হিচাপে আপোনালোকৰ আছে ইফালে UPPLটো আছে কিবা সমস্যা হ'ব নেকি মই নাভাবোঁ তেনেকুৱা একো সমস্যা হ'ব বুলি কাৰণ আমাৰ মিত্ৰ দল হয় আপোনাৰ খালি AGP বুলি নহয় আপোনাৰ কংগ্ৰেছেও ইয়াতে প্ৰাৰ্থী দিব AUDFও দিব BPFও দিব হয়তো UPPLও দিব কোনোবা নিৰ্দলীয় থাকিব তো এনেকুৱা ইলেকশ্যনৰ সময়ত প্ৰত্যেক পাৰ্টিৰে প্ৰাৰ্থী দিয়াটো স্বাভাৱিক হয় আৰু বিশেষকৈ এইটো যিহেতু আমাৰ অ'পেন চিট 10টা আছে য'ত নন ST চিট আছে 5টা অ'পেন 5টা নন ST তো এইখিনি চিটত আমাৰ বিশেষকৈ আমাৰ কংগ্ৰেছৰ পৰা বা আমাৰ GSP তেওঁলোকৰো আছে এতিয়া AGP দিব বিচাৰিছে হয়তো ক'ৰবাত AUDFও দিব ক'ৰবাত কংগ্ৰেছেও দিব তেনেকৈ সকলো দলত দিব কিন্তু আমাৰ নাগৰিজুলিত একো তাৰে ডিফাৰেঞ্চ নপৰিব BPF আৰু GSPৰ মিত্ৰতা এই সন্দৰ্ভত কি দৃষ্টিভংগী আপোনাৰ আমাৰ ইণ্ডি গঠবন্ধনৰ নিচিনা যে মিত্ৰ হৈও মিত্ৰ নহয় তেনেকুৱা টাইপ মই ভাবোঁ আৰু এইটো মোৰ ব্যক্তিগত ভাৱ শেষ প্ৰশ্ন এইবাৰ BTRত চৰকাৰ কাৰ এইবাৰ BTR চৰকাৰ NDA চৰকাৰ হ'ব এইবাৰ মই ধন্যবাদ জনাইছোঁ যথেষ্ট ব্যস্ততাৰ মাজত এইখিনি সময় দিয়াৰ কাৰণে এখেত আছিল BTR চৰকাৰৰ বৰ্তমানৰ টুৰিজিম বিভাগৰ কাৰ্যবাহী সদস্য তথা BJPৰ পাৰিষদ ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া আৰু তেখেতে পুনৰ কৈছে যিখিনি সময়ত BTR ৰাজনীতিক লৈ সাংঘাতিক চৰ্চা চলিছে যিখিনি সময়ত BJPয়ে অকলে BTRত এইবাৰ নিৰ্বাচন খেলিবলৈ লোৱা সিদ্ধান্তক লৈ টপত ৰাজনীতিক চৰ্চা হৈছে সেইখিনি সময়তে ধৰ্মনাৰায়ণ দাসে আমাক কৈছে যে এইবাৰ BTRত NDAৰ চৰকাৰ হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ